নমস্কাৰ, কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP আৰু নন NEP যি আপোনালোকৰ 22 ফেব্ৰুৱাৰী তাৰিখে অসমীয়া সাহিত্য বুৰঞ্জী কাকতখনৰ পৰীক্ষা আছে। NEP অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ আৰু নন NEP অসমীয়া সাহিত্য বুৰঞ্জী। এই কাকতখনৰ আপোনালোকৰ 14টা অধ্যায় আছে। এই 14টা অধ্যায়ৰ প্ৰায় প্ৰতিটো অধ্যায়ৰে অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন ইতিমধ্যে এই চেনেলত দিয়া আছে। প্ৰতিটো অধ্যায়ৰে গুৰুত্বপূৰ্ণ বুলি ভবা অৰ্থাৎ পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন উত্তৰ অতি সহজ ভাষাত আপোনালোকে বুজিব পৰাকৈ বা বুজি লৈ পৰীক্ষাত লিখিব পৰাকৈ আচলতে সজাই পৰাই লিখা হৈছে। আপোনালোকে এইখিনি চাব। অৱশ্যে সকলোখিনি প্ৰশ্ন উত্তৰ চাব পৰাকৈ আপোনালোকে এই চেনেলৰ গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। এই চেনেলৰ জইন অপশ্যনত গৈ আপোনালোকে মেম্বাৰশ্বিপ লৈ ল'ব, তেতিয়া সকলোখিনি আপোনালোকে চাব পাৰিব। জইন অপশ্যনত গৈ চাব আৰু আপোনালোকে প্লে লিষ্টত গৈ আচলতে ফাৰ্ষ্ট ছেমিষ্টাৰৰ সকলোকেইখন কাকতৰ প্ৰশ্ন উত্তৰ, গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহো চাব পাৰিব। আপোনালোকে এই চেনেলত পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহৰ লগতে পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহৰ প্ৰতিটো অধ্যায়ৰ সহজ ভাষাত লিখা হৈছে, যাতে আপোনালোকে এবাৰ বা দুবাৰ পঢ়ি তাৰ কথাখিনি বুজি লৈ আচলতে পৰীক্ষাত লিখিব পাৰে। গত পৰীক্ষাসমূহত এই চেনেলৰ পৰা আচলতে যথেষ্ট সংখ্যক প্ৰশ্ন আহে। দেখা পোৱা গৈছে যে প্ৰায় 90% প্ৰশ্ন এই চেনেলৰ পৰা আহিছে। এইবাৰো অহাৰ সম্ভাৱনা আছে। মই আপোনালোকক জনাম যে কোনখিনি বিশেষভাৱে আহিব পাৰে। তথাপি এই চেনেলত দিয়া প্ৰায়খিনিয়ে আচলতে গুৰুত্বপূৰ্ণ। আপোনালোকে সেইখিনি চাব আৰু তাৰ মাজৰে আচলতে প্ৰায় আপোনালোকে নিশ্চিত থাকক 70 পৰা 90% প্ৰশ্ন আপোনালোকে এই চেনেলৰ পৰাই পাব পৰীক্ষাত অহা। আপোনালোকে তাৰ কাৰণে মই কৈছোঁৱেই যে মাত্ৰ 59 ৰুপিজ দি গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। আপোনালোকে এই চেনেলৰ কমেণ্টসমূহ চাই গম পাব যে তেখেতসকলে এই চেনেলৰ পৰা কিমান সহায় পাইছিলে আচলতে পূৰ্বৰ পৰীক্ষাত। এই চেনেলত সকলোখিনি দিয়া আছে। আচলতে পৰীক্ষাত কেনেকৈ লিখিব লাগে সেই সম্পৰ্কেও জনোৱাও ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। এই চেনেলৰ ভিডিঅ'সমূহ চাওক আৰু পৰীক্ষাত আপোনালোকে সফলতা লাভ কৰক। মই কৈছোঁৱেই যে এই চেনেলৰ পৰা আহিব আৰু আপোনালোকে যদি কিছু অসুবিধা পাইছে, কোনকেইটা প্ৰশ্ন উত্তৰ আপোনালোকক লাগে আপোনালোকে কমেণ্ট কৰি জনাব, কমেণ্ট বক্সত লিখি জনাব। মই সেইকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি এই চেনেলত দিয়া নাই ইতিমধ্যে মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কোনটো বিষয় টান পাইছে সেইখিনি মোক জনাব কমেণ্টত। মই সেইখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। মই ভাবোঁ আপোনালোকৰ পৰীক্ষা ভাল হ'ব। এই চেনেলৰ প্ৰশ্নসমূহ চাওক, প্ৰতিখন কাকতৰ প্ৰশ্ন উত্তৰসমূহ দিয়া আছে, চাওক আৰু পূৰ্বে অহা প্ৰশ্নসমূহো চাওক আৰু কেনেকৈ লিখিব লাগে সেই বিষয়ে দিয়া ভিডিঅ' চাওক। নিশ্চিতভাৱে আপোনালোকে ভাল ফলাফল লাভ কৰিব। আৰু মই কৈছোঁৱেই যে সকলো ভিডিঅ' চাব পৰাকৈ মাত্ৰ 59 ৰুপিজ দি আপোনালোকে এই চেনেলৰ জইন অপশ্যনত গৈ গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। চিলভাৰ ল'লে আপোনালোকে সকলোখিনি নাপাব, সেইকাৰণে গোল্ডেন লৈ ল'ব। আৰু মই কৈছোঁ যে আপোনালোকে এই চেনেলক মৰম দিব, প্ৰতিটো ভিডিঅ'ক লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ মনত যিখিনি প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন জনাব। পৰাপক্ষত মই উত্তৰ দি আপোনালোকৰ সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ।